আজি আমি ইউনাইটেড পিপল পাৰ্টি লিবাৰেল UPPL দলৰ হৈ পেলাই যোৱাকালি অসম বাজেট 2026 আৰু 27ৰ যি অসম বিধানসভাৰ বাজেট তাত দাখিল কৰিলে ইয়াৰ ওপৰত কিছু কথা আমি ৰাখিব বিচাৰিছোঁ আৰু মূল কথাটো হ'ল যে অসমৰ যোৱাকালি যি 2026 আৰু 27ৰ কাৰণে বাজেট দাখিল কৰিলে ইয়াত 2,85,000 কোটি টকাৰ যি বাজেট দাখিল আৰু যিখিনি ইয়াত উল্লেখ কৰা জনকল্যাণমূলক আঁচনিৰ কথা তাত উল্লেখ কৰিছে সেইখিনিলৈকে ঠিকে আছে, কিন্তু কেতিয়ালৈ সমাপ্ত কৰিব, কেতিয়া ইমপ্লিমেণ্টেশ্যন কৰিব, ৰূপায়ণ কৰিব তাৰ কোনো টাইমলাইন আমি দেখা নাই। আৰু এইটো এনেকুৱা উপলব্ধি হয় যে এইটো 5 বছৰৰ এটা ভিজন ডকুমেণ্ট, সেইটোহে আমি ক'ব বিচাৰোঁ। দ্বিতীয় কথাটো হ'ল যে BTCৰ কাৰণে এই বছৰ 401 কোটি টকা মানে SOPD ষ্টেট অ'ন প্ৰায়ৰিটি ডেভেলপমেণ্ট যি জেনেৰেল তাত ধাৰ্য কৰা হৈছে আৰু চেলাৰী আৰু SOPD মিলাই 4,028 কোটি টকা মানে তাত ধাৰ্য কৰা হৈছে। আৰু সেই হিচাপটো যদি আমি চাওঁ যোৱাবাৰৰ 2025 আৰু 26ৰ তাত 450 কোটি দিয়া হৈছিল, এইবাৰ 401 কোটি দিয়া হৈছে। যোৱাবাৰতকৈ এইবাৰৰ BTCৰ বাজেট তাত কমিছেহে। আৰু বছৰটোৰ দুটা ইনষ্টলমেণ্টত যোৱাবাৰৰ যি বাজেট আছিল 2025 আৰু 26 তাত দেখিবলৈ পাওঁ যে 843 crore টকা BTCক এক বছৰত দিয়া হৈছিল। আৰু এইবাৰ প্ৰথম হাফ ইয়াৰলি বা এই বছৰটোৰ কাৰণে যি বাজেট দিলে তাত 401 কোটি টকা দিয়াটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক আৰু এটা লজ্জাজনক মানে কথা বুলি আমি বিবেচিত কৰিছোঁ। আৰু এই ক্ষেত্ৰত 28 দিনকৈ MCLA থকা যি শক্তিশালী বৰ্তমান BPFৰ BTCত চৰকাৰ চলি আছে আৰু ইয়াত NDAৰ প্ৰায় 14জন MLA আছে, তাৰে BPFৰ 10 গৰাকী MLA, এজন মন্ত্ৰী আছে আৰু এই গোটেই সামৰি এই শক্তিশালী মেজৰিটি BTCৰ চৰকাৰখনে পুঁজি আবণ্টন আনিব নোৱাৰাটো এইটো এটা লাজ লগা কথা, এইটো এটা দুৰ্ভাগ্যজনক কথা। 35 লক্ষ বিটিআৰবাসী ৰাইজৰ যি আকাংক্ষা, তেওঁলোকে যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল নিৰ্বাচনত, সেই আকাংক্ষাৰ মানে তেওঁলোকে পূৰণ কৰিব পৰা নাই। আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যোৱাকালি যি বক্তব্য আৰু তেওঁলোকৰ সহযোগী যিখিনি MLA আছিল দলৰ, তেওঁলোকৰ যি বক্তব্যৰ পৰা স্পষ্ট হৈছে যে তেওঁলোকে 35 লক্ষ বিটিআৰবাসী 26টা জাতি জনগোষ্ঠীৰ যি আকাংক্ষাক তেওঁলোকে নিৰ্বাচনত যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল তাত পূৰণ কৰাত তেওঁলোকে বিফল হৈছে। আৰু তেওঁলোকে এই বাজেটটোলৈ নিৰাশাজনক বুলি তেওঁলোকে নিজৰ মুখেদি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কৈছে আৰু সন্তোষজনক নহয় বুলি তেওঁলোকে কৈছে। আৰু এই বিফলতাটো বিটিআৰবাসী ৰাইজে আজি দেখিবলৈ পাইছে। আৰু এই বাজেটখনত আমি বিচাৰিছিলোঁ যে যোৱাটো সময়ত কোকৰাঝাৰত স্পেচিয়েল বিধানসভা ছেশ্যন হৈছিল আৰু এই বিধানসভা ছেশ্যনত উল্লেখ কৰা হৈছিল যে ওদালগুৰিত এখন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হ'ব আৰু BTRত অন্যান্য যিবিলাক আন্তঃগাঁথনি উন্নয়নৰ কাৰণে মানে কাম কৰা হ'ব বুলি কৈছিল। আমি চৰকাৰৰ এটা পদক্ষেপক আমি আহ্বান জনাইছোঁ যে চৰকাৰে আন বিশ্ববিদ্যালয় যিখিনি নতুন স্থাপন হ'ল, এই লেখীয়াকৈ কোকৰাঝাৰ বিশ্ববিদ্যালয় নতুন এই বিশ্ববিদ্যালয়খনে 100 কোটি টকা ধাৰ্য কৰিছে, কিন্তু 4খনকৈ নতুন মানে চিকিৎসা মহাবিদ্যালয় তাত উল্লেখ কৰা হ'ল হোজাইত, হাইলাকান্দিত, বজালিত আৰু গোৱালপাৰাত। কিন্তু ওদালগুৰি যি মানে চিকিৎসা মহাবিদ্যালয় স্থাপনৰ কাৰণে যি কোকৰাঝাৰত স্পেচিয়েল বাজেট মানে স্পেচিয়েল অধিৱেশন অসম বিধানসভাৰ তাত উল্লেখ কৰা হৈছিল, এই কথাটো এই বাজেটত আমি দেখিবলৈ নাপালোঁ। আৰু এইটো আটাইতকৈ দুখ লগা কথা। আৰু আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ, দাবী জনাইছোঁ, মুখ্যমন্ত্ৰী যিহেতু নিজ
মানে মুখেৰে এই কথা উল্লেখ কৰিছিল। আমি বিচাৰিছোঁ কোকৰাঝাৰত চিকিৎসা মহাবিদ্যালয় হ'ল, তামোলপুৰত চিকিৎসা মহাবিদ্যালয় হ'ল, ওদালগুৰিত এখন চিকিৎসা মহাবিদ্যালয় হ'ব লাগে, এই কথাটো আমি দাবী জনাইছোঁ। আৰু ওদালগুৰিত NDAৰ 4গৰাকী MLA থকা স্বত্তেও, BPFৰ MLA থকা স্বত্তেও তেওঁলোকে এই কথাটো উল্লেখ নকৰাটো আটাইতকৈ দুৰ্ভাগ্যজনক কথা বুলি মই ক'ব বিচাৰিছোঁ। আৰু এইখিনিতে আৰু এটা কথা ক'ম যে যিখিনি BTCত নতুন গাঁও অন্তৰ্ভুক্ত হ'ল, সেই নতুন গাঁওখিনিৰ কাৰণে আন্তঃগাঁথনি উন্নয়ন আৰু আন স্কিমৰ জৰিয়তে যোৱাটো সময়ত প্ৰমোদ বড়ো ডাঙৰীয়া চৰকাৰে প্ৰায় 10 পৰা 15 কোটি টকা আঁচনি ৰূপায়ণ কৰি পেলাই কাম কৰিবৰ কাৰণে প্লেনিং এষ্টিমেট বা তাত বাজেটত ধৰা হৈছিল। শোণিতপুৰ বিশ্বনাথত নতুন 60খন গাঁও আৰু অন্যান্য। কিন্তু আমি দেখিবলৈ পালোঁ যে বিধানসভাত ওদালগুৰি সমষ্টিৰ বিধায়ক ৰিহন দৈমাৰী ডাঙৰীয়াই উত্থাপন কৰিছে যে ইয়াৰ কাৰণে পইচা ধাৰ্য কৰা হোৱা নাই বা কাম কৰা নাই যোৱাটো চৰকাৰে। এই কথাত মই স্পষ্টকৈ ক'ব বিচাৰোঁ যে যি 10 পৰা 15 কোটি টকা আন্তঃগাঁথনি উন্নয়নৰ কাৰণে ধাৰ্য কৰা হৈছিল, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নতুন চৰকাৰখনে এই গোটেই প্লেন এণ্ড এষ্টিমেট বা গোটেই স্কিমটো তেওঁলোকে কেঞ্চেল কৰি দিছিল, যাৰ কাৰণে সেই অঞ্চলত গহপুৰ, বিশ্বনাথ বা শোণিতপুৰত উন্নয়নমূলক কাম হোৱা নাই। এই কথাটো আজি আমি স্পষ্ট ভাষাৰে আমি ক'ব বিচাৰিছোঁ। আজিৰ তাৰিখত আমি এটা কথা দেখিবলৈ পাইছোঁ, মই এইটো স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে BTCত পুঁজি নাই। যোৱা ছেপ্টেম্বৰ মাহত 2025ত BTC নিৰ্বাচন হৈছিল। তাৰপিছত অক্টোবৰৰ 5 তাৰিখে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া শপত গ্ৰহণ কৰিছিল আৰু আজি জুলাই মাহ, প্ৰায় 10 মাহ এইটো অতিক্ৰম কৰিলে। ইয়াত প্ৰমোদ বড়ো ডাঙৰীয়াৰ চৰকাৰৰ সময়ত 280 কোটি টকা যি পইচা তাত মানে থৈ আহিছিল ৰাইজৰ কল্যাণমূলক আঁচনিৰ কাৰণে, সেই পইচা দিহে BTC এতিয়া চলি আছে। কিন্তু নতুনকৈ BTC চৰকাৰখনে, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ চৰকাৰখনে নতুন কোনো পইচা বা কোনো বাজেট বা কোনো উন্নয়নমূলক বা কল্যাণমূলক কাম কাজ কৰিব নোৱাৰাটো এটা বিফলতাৰ দিশ। এই কথাটো আজি মই স্পষ্টকৈ ক'ম। আৰু তেখেতৰ যি বক্তব্য যে তেখেতে কৈছে যে পইচা নাই, যে মই বাকীত কাম কৰিম আৰু গো হেডত কাম কৰিম, এই কথাটো আমি দেখি পেলাই অতিকৈ মানে লাজ লাগিছে। আৰু ইয়াৰ কাৰণে লাজ লাগিছে যে যোৱা 2005ৰ পৰা 2020 চনলৈকে বা 2015ৰ পৰা 2020 চনলৈকে যি চৰকাৰ চলাইছিল তেখেতে, সেই চৰকাৰৰ সময়ত 2300 কোটি লাইবিলিটি মানে ধাৰ বা ঋণ কৰি থৈ আহিছিল। আৰু এই ঋণ আৰু ধাৰটো প্ৰমোদ বড়ো ডাঙৰীয়াৰ চৰকাৰখনে বোজা উত্থাপন কৰি পেলাই তেওঁলোকে এই ঋণটো পৰিশোধ কৰিব লগা হৈছিল। আৰু এতিয়া তেওঁ পুনৰ আকৌ ঋণ কৰিবলৈ বা ধাৰ কৰিবলৈ তেওঁ গৈ আছে। তেওঁ উল্লেখ কৰিছিল মেক BTC গ্ৰেট এগেইন, মেক BTC গ্ৰেট এগেইন। আমি দেখিবলৈ পাইছোঁ মেক BTC পুৰ বা লাইবিলিটি এগেইন, সেই কাণ্ড বা সেই কাৰখানা কৰিবলৈ যোৱাটোহে আমি দেখিবলৈ পাইছোঁ। আৰু আমি গম পোৱা মতে গোপন সূত্ৰ বা মানে বিশেষ সূত্ৰৰ পৰা আমি গম পোৱা মতে প্ৰায় 3000 কোটি টকাৰ প্লেন এণ্ড এষ্টিমেট বা বিভিন্ন আঁচনিৰ তেওঁলোকে অলৰেডি এপ্ৰুভ কৰি থৈছে অহা 2026 আৰু 27ৰ কাৰণে। পইচা দিছে 401 কোটি টকা আৰু এষ্টিমেট স্কিম এপ্ৰুভ কৰিছে 3000 কোটি টকাৰ এক বছৰত। তাত অধিক লাইবিলিটি হোৱা বা প্ৰায় 2600 কোটি লাইবিলিটি হোৱাৰ অধিক তাত চান্স আছে। আৰু এইটো দেখি পেলাই BTCৰ ভৱিষ্যত কি হ'ব আমি ভাবিবলৈ বাধ্য হৈছোঁ। আৰু এই যে আজিৰ পৰিৱেশ, সেই আজিৰ পৰিৱেশটো অতিকৈ চিন্তনীয় মানে BTCৰ বাসীৰ কাৰণে, সেই কথাটো মই উল্লেখ কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।